হয়, মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা। ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাৰ আঠানী ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বিশিং জৰুৱা আৰু গৌৰীপুৰ নৱগঠিত সমষ্টিৰ যি সংযোগী ৰাস্তা আছে, এই সংযোগী ৰাস্তাত ইয়াতে এখন টিপকাই নৈ আছে। টিপকাই নৈৰ কাষতে ৰাস্তা নে পুখুৰী, বাস্তৱত মোৰ লগত যি সতীৰ্থ আছে, সতীৰ্থই ইয়াৰ দৃশ্য দেখাব। হয়, এইখন হ'ল নৱগঠিত গৌৰীপুৰ সমষ্টিৰ আৰু বিশিং জৰুৱাৰ সংযোগী এখন ৰাস্তা। এই ৰাস্তাৰে বিভিন্ন অঞ্চলৰ ৰাইজে এইখন ৰাস্তাৰে অহা যোৱা কৰে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী, কণ কণ ল'ৰা ছোৱালী, ৫,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ এইখন ৰাস্তাৰে অহা যোৱা কৰে। কিন্তু এইখন ৰাস্তাত ইতিমধ্যে জানিবলৈ পাইছোঁ এখন দলঙৰ চেংচন হৈছে ইতিমধ্যে। কিন্তু এই দলংখন কেতিয়া অপেনিং কৰিব, কেতিয়া বনাব এইখন দলং, সেয়া হ'ব নিশ্চয়কৈ সময়ত লক্ষণীয় হ'ব। কিন্তু ইয়াৰে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। এইখন দলঙৰ চেংচন হৈছে ইতিমধ্যে, কিন্তু কি হ'ল এই দলংখন? হয়, ইতিমধ্যে আপোনালোকে জানে যে আমাৰ এই গৌৰীপুৰ বিধানসভা সমষ্টি আৰু আমাৰ বিশিং জৰুৱা বিধানসভা সমষ্টিৰ সংযোগী যি পথ, আটানী ৰাজহ চক্ৰ কাৰ্যালয়ৰ ওচৰতে আন্নামাৰী পাৰঘাটৰ নিলগত থকা এই আপোনাৰ এই নালাটোৰ ৰাস্তাৰ মাজত যি নালা, এই নালাটোৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ এইখন অঞ্চলৰ প্ৰায়বোৰ মানুহে আমাৰ আটানী ৰাজহ চক্ৰ কাৰ্যালয়ত আহিব লাগে, আমাৰ আটানী হস্পিটেলত আহিব লাগে, কলেজত আহিব লাগে, বিভিন্ন সময়ত অহা যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। তাৰ কাৰণে আমি মাননীয় সাংসদসকলক, বিধায়কসকলক আমি দাবী উত্থাপন কৰিছিলোঁ যে ইয়াতে এখন পকী দলং নিৰ্মাণ কৰিব লাগে, যাতে আমাৰ মানুহখিনি অহা যোৱাৰ ক্ষেত্ৰত সুবিধা হয়। সেইকাৰণে হয়তো প্ৰায় যোৱা ৮টা মাহ হৈ গ'ল মুখ্যমন্ত্ৰী উন্নত যোজনাৰ পথ যোজনাৰ আঁচনিৰ অধীনত ২৩-২৪ৰ আণ্ডাৰত ইয়াতে এখন চেংচন দিয়া হৈছে ঠিকেই, কিন্তু সেই চেংচনটো কাগজ কলমেই ৰখি গ'ল, এতিয়ালৈকে কোনো আৰম্ভ কৰিব নোৱাৰিলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে এইখন অঞ্চলৰ শৈক্ষিক দিশৰ প্ৰতি চিন্তা ৰাখি, এইখন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি যাতে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষে অতি সোনকালে ৰাস্তাটোৰ যি জৰাজীৰ্ণ অৱস্থা সেয়া ঠিক কৰাৰ কাৰণে চেষ্টা কৰে। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি বিধায়ক আৰু লোকসভা সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি ভালকৈ জানে যে এই অঞ্চলবাসীয়ে এই মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক কি কাৰণত পৰাজিত কৰিছিল, যে তেওঁ এই অঞ্চলবাসীৰ হকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যাসমূহ সমাধান নকৰাৰ ক্ষেত্ৰত তেওঁক আমি পৰাস্ত কৰি আপোনাক জয়যুক্ত কৰিছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে আপুনি কোনো ধৰণৰ এই বিষয়ে কোনো ধৰণৰ মাত মাতিব পৰা সাহস আপোনালোকৰ জোতা নাই। গতিকে আমি আকৌ আপোনাক আহ্বান জনাইছোঁ যে আন্নামাৰীত আহি আপুনি যেনেধৰণে ৰাইজক কথা দিছিল যে আমি আন্নামাৰীত যিকোনো সমস্যা, ৰাস্তা ঘাটৰ যি সমস্যা, নদীৰ যি সমস্যা, এই সমস্যাসমূহ আমি সমাধান কৰিম। গতিকে ঠিক একেদৰে কথা দিয়া মতে আপুনি অতি সোনকালে এই সমস্যাসমূহ সমাধান কৰিব লাগে। আৰু PWD বিভাগক আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকে যদি এই ৰাস্তাটোৰ কাৰণে, এই ভাঙাটোৰ কাৰণে যদি আপোনালোকে চেংচন দিছে, সেয়া অতি সোনকালে আৰম্ভ কৰিব লাগে। কিয়নো আমাৰ ছাত্ৰ ছাত্ৰীৰ আৰম্ভ পৰা সাধাৰণ ৰাইজলৈকে পাৰাপাৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আপোনালোকে বিষয়া হিচাপে আপোনালোকে অতি সোনকালে এই কামটো আমাক কৰি দিব লাগে। স্থানীয় ৰাইজৰ পৰা, স্থানীয় এজন ব্যক্তি আছিল, তেওঁৰ পৰা মন্তব্য লৈছোঁ। কিন্তু সঁচাকৈ ক'ব লাগিব এইখন যি নদী, এনেকুৱা আৰু দুটা নদী আছে, দুটা নদী টোটেলি 3খন নদী পাৰ হ'ব লগা হৈ যায়। কিন্তু এইখন ৰাস্তাৰে বহুত গৰীব দুখীয়া মানুহ অহা যোৱা কৰিব লগা হয়। কিন্তু আমাৰ যি নৱনিৰ্বাচিত যি লোকসভাৰ সাংসদ আছে ৰকিবুল হুছেইন, তেখেতকো এইখন পাৰঘাটতে আহি তেওঁ কথা দিছিল ইয়াতে ব্ৰিজ দিব। এইখন হ'ল আন্দামাৰী পাৰঘাট, এই আন্দামাৰী পাৰঘাটত ব্ৰিজ দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ কথা এছেম্বলিত উত্থাপন কৰা নাই বুলি আমি ইতিমধ্যে জানিবলৈ পাইছোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এইখন ৰাস্তাৰ যি অৱস্থা, এইখন নদী 3খনকৈ নৌকাৰে যে পাৰ হ'ব লাগে, এই ক্ষেত্ৰত কেনে পদক্ষেপ ল'ব সেয়া হ'ব সময়ত লক্ষণীয়।